আজি এই ঐতিহ্যমণ্ডিত দৰং জিলাৰ যে লখিমপুৰ পুখুৰী বনভোজস্থলী আছে এই বনভোজস্থলীতেই মই লগ পালো অসম সাহিত্য সভাৰ প্ৰাক্তন উপদেষ্টা দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা সহিৰ ভূঞা ডাঙৰীয়া উপস্থিত হৈছে এই পুখুৰী পাৰৰ প্ৰাকৃতিক নয়নাভিৰাম পৰিৱেশৰ মাজৰ আজিৰ এই ইংৰাজী নৱবৰ্ষৰ প্ৰাক্ষণত অৰ্থাৎ আজি বছৰ প্ৰথমটো দিনত তেখেতে অসমবাসী ৰাইজক এই ক্ষণৰ পৰা কি কয় তাৰ কিছু কথা পাতিম জানিব বিচাৰিম সমূহ অসমবাসী ৰাইজলৈ তথা দেশবাসীলৈ আপুনি এই আজি বছৰ প্ৰথমটো দিনত কি আহ্বান জনাব কি কামনা কৰি মই অসমবাসীক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি 2025 বৰ্ষৰ প্ৰথমটো দিন আজি আমি সপৰিয়ালে ঐতিহাসিক লখিমপুৰ পুখুৰীৰ পাৰলৈ আহিছোঁ আচলতে আমি মানুহক লগ পাবলৈ আহিছোঁ আজি মানুহৰ দিন মানুহ সকলো সমস্যা পৰিহৰি নিজৰ কৰ্মব্যস্ত পৰিহৰি আজি মানুহে দিনটো উদযাপন কৰিবলৈ আহিছে আৰু মই এইটোৱে বিচাৰোঁ যে মানুহে মানুহক ভাল পাওক মানুহে মানুহক ভাল পালে মানুহক প্ৰকৃতিক ভাল পালে এই পৃথিৱীখন সঁচাই ধুনীয়া হৈ থাকিব পৃথিৱী সদায় ধুনীয়া আৰু মানুহেও ধুনীয়া কৰি ৰাখিব লাগিব আমি আশা কৰিম এই নতুন বছৰটোত হত্যা লুণ্ঠন ধৰ্ষণ এইবোৰৰ আমি বাৰ্তা শুনিবলৈ নাপাম মানুহে ঐক্য শান্তি সম্প্ৰীতিৰে বাস কৰিব আমি দেখিছোঁ যে প্ৰেয়সীয়ে প্ৰেমিকে হত্যা কৰিছে টংলাত হৃদয় বিদাৰৰ ঘটনা ঘটিলে নিজৰ ককায়েকে দুই ভাতৃক নিৰ্মমভাৱে হত্যা কৰিছে আৰু আমাৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত মানুহ হত্যা হৈ আছে নিধন হৈ আছে এইবোৰ ঘটনা যাতে নহওক মানুহে মানুহক ভাল পাবলৈ শিকক নতুন বছৰটোৱে সেই বাৰ্তাটোৱে আনিব মই তাকে কামনা কৰিম আৰু আজি লখিমপুৰ পুখুৰীৰ পৰা দেখিছোঁ ইমান মানুহ আচলতে শান্তিপ্ৰিয় মানুহে শান্তি বিচাৰে মানুহে মৰম চেনেহৰ বান্ধোনত বান্ধ খাই থাকিব বিচাৰে মানুহৰ এইটো ঐশ্বৰ্য বিভূতি এইটো সৰকীয় ঐশ্বৰ্য বিভূতি আমি যেতিয়াই পৰিৱেশ পাওঁ তেতিয়াই আমাৰ সৰকীয় ঐশ্বৰ্য বিভূতিসমূহ উদ্ৰেক হয় আৰু পাশৱীয় দানৱীয় আমাৰ প্ৰবৃত্তিসমূহ দমন হয় সেইকাৰণে মানুহে উৎসৱ পাৰ্বণত জড়িত হ'ব লাগে আৰু এনেকৈ আমাৰ আগন্তুক ভোগালী বিহু আহি আছে ভোগালী বিহুটো আমাৰ গোটেই ৰাজ্যখন ৰজন জনাই যাব এই উৎসৱ পাৰ্বণৰ জৰিয়তে মানুহৰ ঐক্য সংগতি ভাতৃত্ববোধ বৃদ্ধি পায় আজিও আমি যদিও ইংৰাজী নৱবৰ্ষ কিন্তু পৃথিৱী জুৰি আমি এই তাৰিখ আমি লওঁ কাৰণ এই তাৰিখ ইংৰাজী বছৰে ইংৰাজী তাৰিখে আমাৰ সকলোকে এটা মাত্ৰা দিছে গতিকে নিশ্চিতভাৱে নতুন বৰ্ষৰ প্ৰথম দিনটো মানুহে উদযাপন কৰে আহি ভাল লাগিল আৰু সকলোকে মোৰ পুনৰবাৰ শুভেচ্ছা আৰু ওলগ জ্ঞাপন কৰিছোঁ ধন্যবাদ তেখেতে খুব গুৰুত্বপূৰ্ণ কথা ক'লে আজি এই বছৰ প্ৰথম দিনত আপোনাকো ফ'কাছ ভিজন নিউজৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ মোৰ সৈতে আছে এই বনভোজস্থলীত আপকোৰ দৰং জিলাৰ সমিতিৰ সভাপতি বাবুল ডাঙৰীয়া তেখেতেও আজিৰ এই বছৰ প্ৰথমটো দিনত অসমবাসী ৰাইজক কি শুভেচ্ছা দিয়ে কি উদ্দেশ্য কি কয় তাকে আহকচোন আমাৰ দৰঙৰ ঐতিহাসিক লখিমপুৰ পুখুৰীৰ পাৰত আজি আমি সকলোৱে মিলিত হৈছোঁ দৰঙৰ এটা ঐতিহাসিক পুখুৰী আৰু এই পুখুৰীৰ পৰা এই স্থানৰ পৰাই সমূহ অসমবাসীলৈ আমি আগন্তুক নতুন বছৰৰ শুভকামনা জনাইছোঁ সুখ শান্তিৰে ভৰি পৰক নতুন বছৰটো অসূয়া অপ্ৰীতিকৰ যিবিলাক ঘটনা এইবিলাক ঘটনা বিনাশ হওক নিপাত যাওক তাকে কামনা কৰিছোঁ ধন্যবাদ আপোনালৈ ফ'কাছ ভিজন নিউজৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ